অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিংসকলৰ অতিকৈ চেনেহৰ আলি আই লৃগাঙৰ লগত সংগতি ৰাখি যোৱা 13, 14 আৰু 15 মাৰ্চত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় 44 সংখ্যক মুক্তিয়াৰ কেন্দ্ৰীয় আলি আই লৃগাং। অন্তিমটো দিনা পুৱাৰ ভাগৰে পৰা জোনাই ঢকুৱাখানা, মাজুলী, ধেমাজি আদি বিভিন্ন অঞ্চলৰ পৰা বহু সংখ্যক কৃষ্টি দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। মুকলি সভাত মিচিং আগম কেবাঙৰ সভাপতি হৰিনাৰায়ণ পেগু, TMPK কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চান ডঙি পাংগিঙক শিৱসাগৰৰ পৰা নিমন্ত্ৰণ কৰি অনা মিনম কৃষ্টি দলৰ ঢোল নৃত্যৰে উষ্ম আদৰণি জনায়। মুকলি সভাত অংশগ্ৰহণ কৰি এনেদৰে কয় সাধাৰণ সম্পাদকগৰাকী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য কনক দলে। সকলোৱে জানো যে এই ফাগুন মাহ আমাৰ অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিংসকলৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ আলি আই লৃগাঙৰ এই মাহ ফাগুন মাহ। গতিকে ইয়াতে মুক্তিয়াৰ কেন্দ্ৰীয় আলি আই লৃগাং লিলেন ইয়াতে অনুষ্ঠিত হৈছে আৰু ইয়াতে মোক অতিথি হিচাপে আমন্ত্ৰণ কৰিছে। খুব ভাল লাগিছে। উলহ মাহলৰ আটক ধুনীয়াকৈ তেওঁলোকে সুৰ সজ্জাৰে সজ্জীৱিত এটা অনুষ্ঠান আয়োজন কৰিছে। আৰু এই চেগতে সমগ্ৰ অসমৰ জনগোষ্ঠীয় যিসকল লোক আছে অসমৰ ৰাইজক আমি এই চেগতে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছো। কাৰণ অসমৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মিচিং জনগোষ্ঠীক বাদ দি কেতিয়াও সম্ভৱ নহয়। মিচিংসকলৰ যি কৃষ্টি সংস্কৃতিক বাদ দি পেলাই অসমীয়া সংস্কৃতি কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। মিচিং ভাষাক বাদ দি পেলাই অসমীয়া ভাষাক কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। গতিকে সেই কথাটো উপলব্ধি কৰি পেলাই খিলঞ্জীয়াৰ যি অসম চৰকাৰখনে বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এই ফাগুন মাহত আমাক যি খুব ভাল খবৰ যিটো যে আমি 1982ৰ পৰা যিটো মিচিং জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ আলি আই লৃগাঙক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাৰ যি সংগ্ৰামক 50 বছৰৰ অধিক কাল যি মিচিং জনগোষ্ঠী যি সংগ্ৰাম কৰি আছে তাক আজি তেওঁলোকে অসম চৰকাৰ কেবিনেটে স্বীকৃতি দিয়াৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু, ভুৱন পেগু, পৰমানন্দ চাংয়া, তেখেত সকলোকে মিচিঙৰ যিসকল জনজাতীয় নেতা আছে সকলোকে আমি TMPKৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমবাসী ৰাইজ মিচিংবাসী ৰাইজক আমি TMPKৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আমাৰ ৰাজ্যিক নকৰাৰ কাৰণে। আৰু সকলোৱে আমি ফাগুন মাহৰ প্ৰথম বুধবাৰটি সমগ্ৰ অসমে অনাগত ভৱিষ্যতে আমি সমিল মিলে উদযাপন কৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ। মুক্তিয়াৰ ৰঙাম আলি আই লৃগাং নামাকৰণেৰে 7খন গাঁও পঞ্চায়তে একেলগে ইয়াতে আলি আই লৃগাং লিলেন উৎসৱটি আমি উদযাপন কৰিছো। আজি তাৰে শেষ দিন, তৃতীয় দিন আৰু শেষ দিন। ইয়াতে আজি আমি ইয়াতে মুখ্য অতিথি হিচাপে আমাৰ মাননীয় হৰিনাৰায়ণ পেগু আগম কেবাঙৰ সভাপতি, তেখেতক আমি আমন্ত্ৰণ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছো। আৰু ইয়াতে আমাৰ বিধায়ক মহোদয় ভুৱন পেগু ডাঙৰীয়াও ইয়াতে উপস্থিত হ'ব। আৰু আমাৰ সাংসদ প্ৰধান বৰুৱা ছাৰকো আমি ইয়াতে আমন্ত্ৰণ জনাইছোঁ। শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু তেখেতকো আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। আমি দেখিছোঁ 1982 চনতে ইয়াতে প্ৰতিষ্ঠা লাভ কৰা আলি আই লৃগাং এইখন আমি 7খন গাঁও পঞ্চায়তে উদযাপন কৰোঁ। ইয়াতে আজি দেখিছোঁ বহুত দূৰৰ পৰা আমাৰ লাইমেকুৰি, গালি, চিলাপথাৰ, নামকিৰ এনেধৰণে বহুত দূৰ দূৰণিৰ পৰা আমাৰ গুমৰাগ, ঐনিতম বা ডুমডুম মানকা মঞ্চুনাম, তেনে টুটক, লেৰেলি, লত্তা চমান সকলো ইয়াতে কম্পিটিশ্যনতে সকলো পাৰ্টি অংশগ্ৰহণ কৰিছে। যথেষ্ট পাৰ্টি আহিছে। এতিয়া বোৱাৰী গুমৰাগপে ইয়াতে 9টা পাৰ্টি আহিছে আৰু মুন্দিৰ গুমৰাগপে, ছোৱালী গুমৰাগপে সেইবিলাকো 9টা আহিছে। এতিয়ালৈ আমাৰ বহুত কম্পিটিশ্যন এতিয়াও বাকী আছে। কিন্তু আমি যিসকলক আমন্ত্ৰণ জনাইছোঁ, আমাৰ তিলক দলে ডাঙৰীয়াকো আমি TMPKৰ সভাপতি তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সম্পাদক চান পাংগিঙকো ইয়াতে আমন্ত্ৰণ জনাইছোঁ। গতিকে তেওঁলোকে আহি আছে, যিসকলে আহি আছে তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আমি খুবেই আজি আনন্দিত, কিয়নো লগতে আমাৰ সকলোৱে উৎসাহিত কি অসম চৰকাৰে আলি আই লৃগাং বন্ধটো স্বীকৃতি প্ৰদান কৰাৰ কাৰণে আজি সকলোৱে আনন্দিত। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই
থলীৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱেই তেওঁক আশীৰ্বাদ আমি প্ৰদান কৰিছোঁ। আজি 80 বছৰে কোনো চৰকাৰে এই বন্ধ ঘোষণা কৰিব নোৱাৰিছিল, কিন্তু স্বীকৃতি প্ৰদান এই চৰকাৰৰ দ্বাৰা হৈছে। গতিকে এই চৰকাৰক আমি কেন্দ্ৰীয় সমিতিৰ আলি আই লৃগাঙৰ তৰফৰ পৰা আৰু সমূহ আমাৰ এই অঞ্চলবাসীৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে যেন তেওঁৰ দীৰ্ঘজীৱী কামনা কৰিছোঁ, তেওঁ যেন ভাল কাম কৰি যাওক। তেওঁ সমাজৰ কাৰণে কাম কৰি গৈছে বহুতো, গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। চিলাপথাৰৰ পৰা বৃষ্টি পাংগিঙৰ ৰিপৰ্ট, এনি ভাৰত 24।